नोंसोर गामिनि दालांखौसो मावनानै होनो नागिरदों आङो आरो बे दानसेनि गेजेरावनो बे खामानिखौ मावनाय जागोन है जोंहा बिदि लामा दालांजों जेबो सोमोन्दो गैया सार নহলে সৰু ভিডিঅ' পাব্লিছ কৰি দিয়ে এটা ভিডিঅ'ত আপুনিও এক্টিং কৰিছে মাজুলী নদীৰ ওপৰত গতিকে মানুহ এনেকে এমএলএ যদি গৈ এক্টৰ হৈ যায় মইতো প্ৰথম জীৱনত ইমান দিন ৰাজনীতি দেখা পাইছো এমএলএ এক্টিং কৰা চাহৰ দোকানত বহি লৈ এক্টিং কৰে এমএলএ এক্টৰ হ'ব নোৱাৰেতো एमएलए रायजोर क्षेत्रत कब লাগিব सारा गैया मैया क'क्राझाराव थांनायानो फैयाखै बेलायथो खारखुमाबायानो आरो बेरेफुंजानि नोंथाङा जेसेबांनो गावखौ सासे मोजां पलिटिकल लिडार होननानै प्रुफ होनो नाजागोन एसेबांनो रायजो राजाफ्रा नोंखौ सासे रोंगौथि गैयै आनफिटेड लिडार होननानैसो रेकगनाइज खालामगोन এটা কথাতে কম মই যাতে তেওঁ হাগ্ৰামাৰ দৰে নহওক ৰাইজৰ নেতা হওক তেওঁৰ এনে স্লোগানো আছে যে মই নেতা नहीं बेटा हूं সেই কথাষাৰ যাতে তেওঁ কথাই কথাই ফলক তেওঁৰ কথাষাৰ মই হেতু আহ্বান কৰোঁ এইটো মই বড় ৰাইজৰ ওপৰত এৰি দিছো তেওঁ ইমান বছৰ নিজৰ জীৱনৰ বড় ৰাইজৰ কাৰণে সময় কটালে জুনমণি ৰাভাক হত্যা কৰিছে কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে আৰু লীনা দলে আৰু সুশান্ত বিশ্ব শৰ্মাৰ সম্পৰ্কৰ কথা ওলাই আছিল হেতু কাৰণে জুনমণি ৰাভাক হত্যা কৰা হৈছিল জুনমণি ৰাভা যেতিয়া জুনমণি ৰাভাই নকল হুন ধৰিছিল আৰু মানক চলিহাই তেতিয়াই কৈছিল যে তাইৰ কি হ'ব চাই থাক দুই এছপি লীনা দলে আৰু সুশান্ত বিশ্ব শৰ্মাৰ সন্দেহজনক সম্পৰ্কক লৈ বিস্ফোৰণ কৰিছে মানস বৰগোহাঁই জুনমণিক খুন্দিব ট্ৰাক চালকজনৰ সন্দৰ্ভতো মানস চলিহাই ভয়ংকৰ কথা কৈছিল মানস চলিহাই কৈছিল 24 ঘণ্টাও লকআপত নাথাকে ট্ৰাক চালকজন আৰু ড্ৰাইভাৰটো ডিজিপি জিপি সিঙে কেনেকৈ কৰি আনিছে ড্ৰাইভাৰটো কেনেকৈ বচুৱাইছে ড্ৰাইভাৰটো কেনেকৈ বেল দিছে সকলো কথা মানস চলিহাই আমাক কৈছিলে যেতিয়া ড্ৰাইভাৰটো এৰেষ্ট হৈছে এৰেষ্ট হোৱাৰ পাছত কৈছে যে চাই থাক সি আৰু 24 ঘণ্টাও নাথাকে সি ওলাই গুচি যাব এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ প্ৰয়াত এছআই জুনমণি ৰাভাৰ মৃত্যু প্ৰসংগত বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে মানস বৰগোহাঁই পুনৰ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মানস বৰগোহাঁই জুনমণি ৰাভাক হত্যা কৰা হৈছে এই মন্তব্য কৰিছে মানস বৰগোহাঁই জুনমণি ৰাভাক হত্যা কৰিছে কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে জুনমণি ৰাভাক প্ৰশাসনে মিলি একেলগে হত্যা কৰিছে ষড়যন্ত্ৰ ৰচনা কৰি জুনমণি ৰাভাক হত্যা কৰা হৈছে জুনমণি ৰাভাই নিজৰ যি কাম আছিলে কাম কৰিছিলে বা প্ৰশাসনৰ এগেইনষ্টত গৈ যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিছিলে হেতু কাৰণে জুনমণি ৰাভাক হত্যা কৰা হৈছিল মানস চলিহাৰ মুখৰ পৰাই আমি এই কথা গম পাইছিলো এনে ধৰণৰ বিস্ফোৰক মন্তব্য কৰা দেখা পোৱা গৈছে মানস বৰগোহাঁই মানস চলিহাই আমাক কৈছিল 24 ঘণ্টাৰ ভিতৰত ওলাই আহিব দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক ড্ৰাইভাৰটো কেনেকৈ বেল দিছে সকলো কথা মানস চলিহাই আমাক কৈছিলে যেতিয়া ড্ৰাইভাৰটো এৰেষ্ট হৈছে এৰেষ্ট হোৱাৰ পাছত কৈছে যে চাই থাক সি আৰু 24 ঘণ্টাও নাথাকে সি ওলাই গিয়া আমাৰ লগত যেনেকুৱা হৈ আছে মানস চলিহাই চবকে যেনেকৈ ভয় খুৱায় আমাকো এটা উদাহৰণ দি ভয় খুৱাইছিলে ঠিক মোকো তেনেকুৱা এটা উদাহৰণ দি ভয় খুৱাইছিলে জুনমণি ৰাভা যেতিয়া জুনমণি ৰাভাই নকল হুন ধৰিছিলে তেতিয়াই আমি গম পাইছিলোঁ মানস চলিহাৰ মুখৰ পৰা আৰু মানস চলিহাই তেতিয়াই কৈছিলে যে তাইৰ কি হ'ব চাই থাক লীনা দলে সুশান্ত বিশ্ব শৰ্মাৰ অধিক ঘনিষ্ঠ আছিলে আৰু লীনা দলে আৰু সুশান্ত বিশ্ব শৰ্মাৰ সম্পৰ্কৰ কথা ওলাই আছিলে তেতিয়া মানস চলিহাই কৈছিলে চাই থাকিবি কি হ'ব তাইৰ পৰিণতি কি হ'ব আৰু সঁচাকৈ সেইমতে জুনমণি ৰাভাৰ এক্সিডেণ্ট হৈছে আৰু ঠিক তেনেকৈ যেতিয়া জুনমণি ৰাভাৰ এক্সিডেণ্ট হৈছিলে সেই গাড়ীৰ পৰা লৈ সম্পূৰ্ণ ডিটেইলছ মানস চলিহাই অলৰেডি আমাক কৈছিলে আৰু ড্ৰাইভাৰটো ডিজিপি জিপি সিঙে কেনেকৈ কৰি আনিছে ড্ৰাইভাৰটো কেনেকৈ বচুৱাইছে ড্ৰাইভাৰটো কেনেকৈ বেল দিছে সকলো কথা মানস চলিহাই আমাক কৈছিলে যেতিয়া ড্ৰাইভাৰটো এৰেষ্ট হৈছে এৰেষ্ট হোৱাৰ পাছত কৈছে যে চাই থাক সি আৰু 24 ঘণ্টাও নাথাকে সি ওলাই গুচি যাব তাৰ একো ভুল নাই সেই তেনেকৈ কোৱাৰ পাছত জুনমণি ৰাভাক হত্যা কৰিছে কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে কাৰণ জুনমণি ৰাভাই নিজৰ যি কাম আছিলে কাম কৰিছিলে বা প্ৰশাসনৰ এগেইনষ্টত গৈ যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিছিলে হেতু কাৰণে জুনমণি ৰাভাক হত্যা কৰা হৈছিল আৰু ঠিক এতিয়া মই এইখিনি কথা কৈ দিয়াত মোৰ ভয় যে মোৰ পৰিয়াল মোৰ ভণ্টিৰ মানস চলিহাই যিটো ধমকি দি থৈছে মোৰ ভণ্টিৰ তাৰ ইজ্জতৰ কথা মাত্ৰ 10 মিনিটৰ বুলি মোৰ মা দেউতাৰ কথা ঘৰখন কেনেকৈ জ্বলাই দিব পাৰি সকলো কথা মানস চলিহাই যিখিনি ভয় খুৱাই থৈছে সেইখিনি
মানক চলিহাই আগতে কৰি গৈছে জোনমণি ৰাভাৰ লিখীয়া এজনী নিজে তাই পুলিচ বিষয়া হৈ তাই নিজে একো কৰিব নোৱাৰিলে আমাক কৈছিলে তহঁতি যে কোনো গম নোপোৱাকৈ তহঁতৰটো পৰিচয় মানুহ পাছতহে পাব তহঁতৰ কিবা হ'লে কোনে গম পাব তেনেকৈ আমাক বহুত ধৰণে মানক চলিহাই ভয় খুৱাই থৈছিলে লীনা দলে সুশান্ত বিশ্ব শৰ্মাৰ অধিক ঘনিষ্ঠ আছিলে আৰু লীনা দলে আৰু সুশান্ত বিশ্ব শৰ্মাৰ সম্পৰ্কৰ কথা ওলাই আছিলে তেতিয়া মানক চলিহাই কৈছিলে চাই থাকিবি কি হ'ব তাইৰ পৰিণতি কি হ'ব আৰু সঁচাকৈ সেইমতে সেই জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছে আৰু ঠিক তেনেকৈ যেতিয়া জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছিলে সেই গাড়ীৰ পৰা লৈ সম্পূৰ্ণ ডিটেইলছ মানক চলিহাই অলৰেডি আমাক কৈছিলে আৰু ড্ৰাইভাৰটো DGP GP সিঙে কেনেকৈ কৰি আনিছে ড্ৰাইভাৰটোক কেনেকৈ বচুৱাইছে ড্ৰাইভাৰটোক কেনেকৈ বেল দিছে সকলো কথা মানক চলিহাই আমাক কৈছিলে যেতিয়া ড্ৰাইভাৰটো এৰেষ্ট হৈছে এৰেষ্ট হোৱাৰ পাছত কৈছে যে চাই থাক সি আৰু 24 ঘণ্টাও নাথাকে সি ওলাই গুচি যাব তাৰ একো ভুল নাই সেই তেনেকৈ কোৱাৰ পাছত জোনমণি ৰাভাক হত্যা কৰিছে কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে কাৰণ জোনমণি ৰাভাই নিজৰ যি কাম আছিলে কাম কৰিছিলে বা প্ৰশাসনৰ এগেইনষ্টত গৈ যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিছিলে সেইটো কাৰণে জোনমণি ৰাভাক হত্যা কৰা হৈছিলে আৰু ঠিক এতিয়া মই এইখিনি কথা কৈ দিয়াত মোৰ ভয় যে মোৰ পৰিয়াল মোৰ ভণ্টিৰ মানক চলিহাই যিটো ধমকি দি থৈছে মোৰ ভণ্টিৰ তাৰ ইজ্জতৰ কথা মাত্ৰ 10 মিনিটৰ বুলি মোৰ মা দেউতাৰ কথা ঘৰখন কেনেকৈ জ্বলাই দিব পাৰি সকলো কথা মানক চলিহাই যিখিনি ভয় খুৱাই থৈছে সেইখিনি মানক চলিহাই আগতে কৰি গৈছে জোনমণি ৰাভাৰ লিখীয়া এজনী নিজে তাই পুলিচ বিষয়া হৈ তাই নিজে একো কৰিব নোৱাৰিলে আমাক কৈছিলে তহঁতি যে কোনো গম নোপোৱাকৈ তহঁতৰটো পৰিচয় মানুহ পাছতহে পাব তহঁতৰ কিবা হ'লে কোনে গম পাব তেনেকৈ আমাক বহুত ধৰণে মানক চলিহাই ভয় খুৱাই থৈছিলে মানস বৰগোহাঁইৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে SI জোনমণি ৰাভাক হত্যা কৰা হৈছে আৰু সেই কথা খুদ মানস চলিহাই আমাক সন্মুখত কৈছিল SI জোনমণি ৰাভাক কি ধৰণে হত্যা কৰা হ'ল কেনেধৰণে পৰিকল্পনা কৰা হৈছিল সকলো কথা আমাৰ আগত কৈছিল মানস চলিহাই এনেধৰণে নিজৰ ভাষ্য প্ৰদান কৰিছে मानस बरगोहाय फैसा बिनाय आरो फैसा राननाया दानि पलिटिकल लिडारफोरनि अक्सिजेनसो बरगयारि दिस इज कल्ड मेनेजमेन्ट दीपक यस नोंथाङा जेसेबांखि हब्राया मानो जेसेबांखि बाब्राबा मानो जों नोंथांजों दिनै चेलेन्ज खालामो हाउसत नकब जेतिया यात अन्याय হয় न्याय হয় কিবা উলাই তেতিয়া কব যাক কব লাগে নহলে সৰু সৰু ভিডিও পাবলিশ কৰি দিয়ে এটা ভিডিওত আপুনিও এক্টিং কৰিছে মাজুলী নদীৰ ওপৰত গতিকে মানুহ এনেকে MLA যদি গৈ এক্টৰ হৈ যায় মইতো প্ৰথম জীৱনত ইমান দিন ৰাজনীতি দেখা পাইছো MLA এক্টিং কৰা চাহৰ দোকানত বহি লৈ এক্টিং কৰে MLA এক্টৰ হ'ব নোৱাৰেতো আমাৰ দিনত এনেকুৱা হয় যে নিজৰ মুৰে দেউতা মই হেলিকপ্টাৰ লৈ পেলাই মই পলো খেলিবলৈ গৈছো আৰু মই লৰাই পাৰ্লিয়ামেন্টত সুধিছো অসমৰ মুখ্যমন্ত্ৰী কিয় হেলিকপ্টাৰ ব্যৱহাৰ কৰে এনেকুৱা ধৰণেও আমাৰ ৰাজনীতি চলে মই কাৰো ব্যক্তিৰ কথা কোৱা নাই গতিকে যদি ইনষ্টেন্ট জাস্টিস লাগে তেতিয়া বিৰোধী আৰু শাসক একগোট হ'ব লাগিব যে হয় মুখ্যমন্ত্ৰী দলংখন ভাঙিছে ৰাতি ৰাতি মুখ্যমন্ত্ৰীয়ে কৰি দিছে ইয়াত নিবিদাৰ কথা নাই আমি কৰিছো বিৰোধী শাসকীয় পক্ষ একে হৈ আছে কিন্তু হেতুটো নকৰে তাতে RTI কৰিব RTI কৰাৰ পিছত কব প্ৰাক্কলন কোনদিনা অনুমোদন কৰা হৈছিল টেন্ডাৰ কোনদিনা কৰা হৈছিল হেতু পৰ্যায়ত গলেতো সময় লাগিব গতিকে পুঁজিৰ অসুবিধা নাই প্ৰচিডিউৰৰ অসুবিধা আছে গতিকে এই ক্ষেত্ৰত যদি বিধানসভাত বিৰোধী শাসকীয় পক্ষ কেতিয়াবা একগোট হৈ যায় যে আপোনাৰ এগেইনষ্টত নিউজ ওলালে মই বিৰোধী দলপতি হিচাপে ষ্টেটমেন্ট দিম যে এইটো মোৰ ৰিকুৱেষ্টত কৰা হৈছিল কৰা নাই যেনেকৈ আপোনালোকে চিন্তা কৰক কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই ইয়াতে হাউচত চিঞৰি ক'লে যে লোকেল সুপাৰি এৰি দিব লাগে আপোনালোকৰ মনত আছে তাৰ পিছত মই বৰাকৰ বিধায়কসকলক সুধিলো যে চক মই এৰি দিম পিছত কিন্তু মোৰ গাত বদনাম হ'ব আপোনালোকে ক'লে আপোনালোকক প্ৰটেক্ট কৰিম কিন্তু কোকৰাঝাৰৰ গাড়ীৰ ভিতৰত যেতিয়া কিয় সুপাৰি খুলিছে বুলি কোনবা এজন নেতাই কংগ্ৰেছৰ MLAক ধমকি দিলে তেতিয়া কংগ্ৰেছৰ MLA খিনিয়েতো উঠি নকলে যে এইটো এছেম্বলিত আমাৰ ডিমাণ্ড আছিল বুলি দুখ লাগে নাই কক আপোনালোকে এইটো ইয়াতে কমলাক্ষ দেৱ পুৰকায়স্থ হাউচৰ ৰেকৰ্ড আছে
চিঞৰি ক'লে যে মোৰ চুপাৰী এৰি দিব লাগে UDFৰ জাকিৰ হুছেইন সুৰজামান গোটেই নিজামুদ্দিন ইয়াতে হুলস্থুল লগাই দিলে সেইখন এছেম্বলিত যে বৰাকৰ স্থানীয় লোকৰ ক্ষতি হৈছে চুপাৰী আমাৰ স্থানীয় বস্তু চুপাৰী ইলিগেল নহয় চুপাৰী খুলি দিয়ক মহোদয় কোৱেশ্যনৰ ওপৰত উত্তৰ দিবলৈ অনুৰোধ জনাইছো অধ্যক্ষ মহোদয় এইটো ৰেফাৰেঞ্চ বহুত ডাঙৰ ৰেফাৰেঞ্চ এইটো এই কথাটো শুনিলে ভৱিষ্যতে সফল হ'ব যে হাউচৰ কথা শুনি কেনেকে মুখ্যমন্ত্ৰী বিপদত পৰে তাৰ পিছত চুপাৰীবিলাক আমি লোকেল চুপাৰীখিনি খুলি দিলোঁ বিমল বৰা যোগেন মহানক হাউচত উত্তৰ দি মই পঠিয়ালো হয়নে বিমল বৰা যোগেন মহান ইয়াৰ পৰা হাউচত গ'ল গৈ পেলাই তাত আলোচনা কৰিলে কৃষকসকলৰ ক্ষতি হৈছে চুপাৰীখিনি আহিব দিয়া হ'ল এতিয়া ময়ে চুপাৰী চৰ্দাৰ হৈ গ'লো কালিৰ পৰা ময়ো বন্ধ কৰি দিম বুলি ভাবিছোঁ মই যোৱাকালি ৰাতি সেই ঘটনাটো শুনিলোঁ আৰু তাতে বিধায়ক কেইজন উপস্থিত আছিল নকলে যে এইটো আমি কৰিব দিছিলোঁ মুখ্যমন্ত্ৰীক এইটোত বাকিত কথাত যি গায়ক এইটোত গালি নিদিব কাৰণ এইটোত আমি ডিমাণ্ড কৰিছোঁ দুখ নালাগে নেকি কওকচোন গতিকে মোৰ কাৰণে কৰবাত চৰকাৰৰ পুঁজি আছে কৰবাত বিল্ডিং ভাঙি গৈছে ব্ৰিজ ভাঙি গৈছে অমুক গৈছে মই ইনষ্টেন্ট লোকেল চুপাৰী চলিব লাগে স্যাৰ লোকেল চুপাৰী চলিব লাগে মই হাউচতো কৈছো আৰু আমাৰ কিন্তু বিৰাট হেৰি হৈ আছে হাউচত নকব যেতিয়া ইয়াত অন্যায় হয় ন্যায় হয় কিবা ওলাই তেতিয়া কব যাক কব লাগে নহলে সৰু সৰু ভিডিঅ' পাব্লিছ কৰি দিয়ে এটা ভিডিঅ'ত আপুনিও এক্টিং কৰিছে মাজুলী নদীৰ ওপৰত গতিকে মানুহ এনেকে MLA যদি গৈ এক্টৰ হৈ যায় মইতো প্ৰথম জীৱনত ইমান দিন ৰাজনীতি দেখা পাইছো MLA এক্টিং কৰা চাহৰ দোকানত বহি লৈ এক্টিং কৰে MLA এক্টৰ হ'ব নোৱাৰেতো MLA ৰাইজৰ ক্ষেত্ৰত ক'ব লাগিব 5 বছৰ খেদি দিম 10 বছৰ খেদি দিম 15 বছৰ খেদি দিম বুলি ক'লে অসমীয়া মানে হজম কৰিব নোৱাৰে না ক'বলৈ আপুনি কোন হয় আমাক খেদি দিবৰ কাৰণে তেনেকুৱা সাহসটো MLA থাকিব লাগিব না মেন্ডেলা এই বুঝতেবার কত ইউটিউবার ফেরা বিকাশিন দং না बै एनिथिं MJ प्रान्जल नार्जारी प्रकाश नार्जारी मोना हाट बै बडलेण्ड टाइगाराबो बिदि नामाब्रा Don't disturb সদস্য এনেকুৱা কোৱেশ্চন কৰি ডিস্টার্ব কিয় ডিস্টার্ব কৰে তেখেতৰ কথা কৈছে মানে আপোনালোকে আৰে মেম্বাৰ অসমৰ প্লিজ 27 লাখ প্লিজ স্যার ইয়াত অকল ৰাম ভক্ত ৰহিম ভক্ত গুৰু ৰাম ভক্তৰ কথাই কৈছে বেলেগৰ কথা কোৱা নাই সেইকলা কোনো কোৱেশ্চন আহা নাই ৰাম ভক্ত কোনবা মানুহৰ কথা কৈছে বহকাৰ প্লিজ sit down नोंथांनि खुगायाव बे रावा समाया नोंथाङा दासिमबो फुल फ्लेजेड पलिटिशियान जानो हायाखै बरगयारि बे 3 बोसोराव नोंथाङा मा सोलोंखो मा एक्सपिरियेन्स मोनखो फैसा बिनाय आरो फैसा राननाया दानि पलिटिकल लिडारफोरनि अक्सिजेनसो बरगयारि नोंथांनि सिथ्लायाव आखाइ फोलावफैनाय रायजो राजाफोरनि गावारि लुगैनायखौ जुदि नों सुफुंनो हायाब्ला साननानै लादो नोंथांनि पलिटिकल केरियारा बेखिनियावनो जोबबाय होननानै आं मा मावाखै आंबोथ' गोबां लामा दालां स्कुल बिल्डिं वाल बाउन्डारि मावबाय नाथाय नोंथांखौ सोर साबेसेया बाख्नायखो लामा दालां स्कुल कलेज लुना होनायनिख्रुइ दिनैनि राजखान्थियाव 500 राङासो बांसिन बेसेन बे 3 बोसोराव नोंथाङा बेखिनिखौनो सोलोंनो हायासै आंनि पलिटिकल केरियारनि सायाव नोंथाङा मानि सिबां जादों ना नोंथांनि सार्थखौ आं सुफुंनानै होनो हायैनि थाखाय मानोना आं नोंथांनि लोगो आरो बेनो दिनैनि राजखान्थिनि थासारि बे थासारिजों गावखौनो खाबजा होनानै राजखान्थिनि खेलाखौ जुदि गेलेनो रोङाब्ला राजखान्थियाव थानायनि ओंथि गैया